সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই বনালোঁ শাৰী মাছৰ লগত ঔটেঙা জোল। আজি মই এয়া বইল চব্জিয়ে বনাইছোঁ। এতিয়া ধুনীয়াকৈ কেৰাহীত পানীটো উতলিবলৈ দিলোঁ আৰু উতলাৰ পিছত এতিয়া দি দিছোঁ মাছ আৰু ঔটেঙাটো একেলগে দিছোঁ, কাৰণ পানী ধুনীয়াকৈ উতলি আছে সেইকাৰণে একেলগে দিলোঁ আৰু দিয়াৰ পিছত এতিয়া মই ধুনীয়াকৈ সিজিবলৈ দি ল'ম আৰু এতিয়া ধুনীয়াকৈ আদা সিজা হ'ল। এতিয়া মই দি দিছোঁ হালধি আৰু নিমখ, আৰু এতিয়া নিমখ আৰু হালধিটো দি ধুনীয়াকৈ সিজিবলৈ দি ল'ম। পানীটো অলপ শুকাব লাগিব নহয় জানো, সেইকাৰণে এতিয়া মই আদা নহৰু আৰু জলকীয়া আৰু অলপ জালুক একেলগে গোটেইখিনি খুন্দি পিনি দি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ আৰু অলপ সময় সিজিবলৈ দি ল'ম, কাৰণ পানীটো অলপ শুকাব লাগিবতো সেইকাৰণে আৰু সিজিবলৈ দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ পানীও পাইছে আৰু ধুনীয়াকৈ সিজিলে এতিয়া মই ধনিয়া পাত দি দিছোঁ। এতিয়া ধনিয়া পাত বজাৰত ওলালে, কালি মানুহজনে আনিছিলে তাৰে এমুঠি থৈছিলোঁ, এইটোকে দি দিছোঁ আৰু ইমানেই টেষ্টি লাগে ঔটেঙাত ধনিয়াটো দিলে নহয় জানো, গোন্ধটোৱে ভাল লাগে। আৰু এনেকৈ আজি দিনটো খালোঁ আৰু পিটিকা বনালোঁ, এইবিলাকে আৰু